অহা ২৭ আৰু ২৮ শনি আৰু ৰবিবাৰে পঞ্চম বাৰ্ষিক তাফছিৰুল কোৰাণ মাহফিল বালাৰভিটা ভুলুকাবাৰী পাথাৰ বালাভিটা এম ই স্কুলৰ সন্মুখত আয়োজন কৰা হৈছে। প্ৰথমতে এই বৃহত্তৰ ঝাৰাবাৰী ভুলুকাবাৰী পাথাৰ ভুলুকাবাৰী পুতলাটাৰী বন্তিপুৰ পাকাবেতবাৰী বৰবালা দাবিলাপাৰা কদমকুৰি কাজিৰমেল এই বৃহত্তৰ অঞ্চলৰ ৰাইজক লগতে বৰপেটা জিলাবাসী ৰাইজক আমি এই তাফছিৰুল কোৰাণ মাহফিলত নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে ২৭ আৰু ২৮ শনি আৰু ৰবিবাৰে উপস্থিত থাকি আমাৰ কাৰ্যসূচীখন সাফল্যমণ্ডিত কৰে যেন। কোৰাণ পঢ়ো জীৱন গঢ়ো এই শ্লোগানেৰে আৰম্ভ কৰা এই অনুষ্ঠানটি পঞ্চম বৰ্ষত ভৰি দিছে। ইতিমধ্যে ঝাৰাবাৰী পুতলাটাৰী ভুলুকাবাৰী বিভিন্ন ঠাইত হৈ এইবেলি কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে এইবেলি ভুলুকাবাৰী পাথাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। আমাৰ সমাজৰ বিভিন্ন ধৰণৰ ফেতনা, বিভিন্ন ধৰণৰ অপায় অমংগল, বিভিন্ন ধৰণৰ অশান্তি আমি যাতে দূৰ কৰিব পাৰোঁ, কোৰাণৰ সকলো ধৰণৰ ব্যাখ্যা আছে। সমাজনীতি, ৰাজনীতি, ধৰ্মনীতি, ব্যৱসায় বাণিজ্য সকলো ধৰণৰ ব্যাখ্যা আছে। এই কোৰাণ আমাৰ মানুহে অধ্যয়ন নকৰাৰ কাৰণে সমাজত বিভিন্ন অশান্তিৰ সৃষ্টি হৈছে। কোৰাণ অধ্যয়নৰ জৰিয়তে কোৰাণ পঢ়ি কোৰাণৰ অৰ্থ বুজি পায়, কোৰাণে যি সুন্দৰ এক জীৱন ব্যৱস্থাপনাৰ কাৰণে শিক্ষা দিয়ে, সেই কোৰাণটো প্ৰত্যেক ঘৰে ঘৰে প্ৰত্যেকৰ হৃদয়ত আমি সোমাই লৈ আমাৰ দেশখন, আমাৰ সমাজখন, আমাৰ অঞ্চলখন যাতে সুস্থ সবল অঞ্চল হিচাপে আমি গঢ় দিব পাৰোঁ, তাৰ মহান উদ্দেশ্য আগত ৰাখি এই তাফছিৰুল কোৰাণ আৰু মাহফিলৰ আমি বছৰ বছৰ আয়োজন কৰোঁ। এইবেলি পঞ্চম বৰ্ষত আমাৰ অনুষ্ঠানটো ভৰি দিলে। আকৌ এবাৰ এই বৃহত্তৰ অঞ্চলৰ সকলো পৰ্যায়ৰ সকলো সৰ্বস্তৰৰ ৰাইজক, সৰুৰ পৰা আৰম্ভ কৰি বৃদ্ধ বনিতা মাসকলক সকলোকে আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনাইছোঁ। আমাৰ অনুষ্ঠানখন হৈছে অহা ২৭ আৰু ২৮ শনি আৰু ৰবিবাৰে। দিনৰ ভাগত আমাৰ মাসকলৰ কাৰণে বহু দূৰ দূৰণিৰ পৰা বিজ্ঞ ইছলামিক পণ্ডিতসকলে কোৰাণৰ ব্যাখ্যা প্ৰদান কৰিব। দিনৰ ভাগত আমাৰ মাসকলৰ কাৰণে কাৰ্যসূচীসমূহ থাকিব আৰু ৰাতিৰ ভাগত আমাৰ পুৰুষ সমাজৰ কাৰণে ৰাতিৰ ভাগত বিভিন্ন ইছলামিক পাণ্ডিত্য অৰ্জন কৰা বিদগ্ধ পণ্ডিতসকলে কোৰাণৰ ব্যাখ্যা আমাৰ ইয়াতে তেওঁলোকে দাঙি ধৰিব। আৰু আটাইতকৈ উল্লেখযোগ্য এক কাৰ্যসূচী আমাৰ এই অনুষ্ঠানত আছে যে আপুনি যিকোনো প্ৰশ্নৰ উত্তৰত ২৮ তাৰিখত যিটো অন্তিম কাৰ্যসূচী আমাৰ সকলোৰে পৰিচিত মৌলানা মুফতি খালিক চাহাব, তেখেত এগৰাকী বিদগ্ধ পণ্ডিত আলিম, এগৰাকী উল্লেখযোগ্য ব্যক্তি। তেখেতে আমাৰ ইয়াতে বাকচ দিয়া থাকিব, অনুষ্ঠানটোত বিভিন্ন ঠাইত বাকচ দিয়া থাকিব। আপুনি যিকোনো প্ৰশ্ন তাতে লিখিত জমা দিলে আপুনি সন্মুখত থিয় হৈ যদি যিকোনো প্ৰশ্ন ইছলামিক বিষয়ত কোৰাণৰ সম্পৰ্কে বা জীৱন পৰিক্ৰমা সম্পৰ্কে, জীৱনৰ যিটো আপোনাৰ জীৱন জীৱিকা বা সকলো ধৰণৰ প্ৰশ্ন আপুনি তেখেতক কৰিব পাৰিব আৰু তেখেতে সেইখন মঞ্চতে আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দি যাব। গতিকে আপোনালোক সকলোকে শেষত এই অনুষ্ঠানটোত বা সকলো অনুষ্ঠানটোত ভাগ ল'বলৈ, অংশগ্ৰহণ কৰিবলৈ আমি আয়োজক সমিতিৰ ফালৰ পৰা বিনম্ৰভাৱে আহ্বান জনাইছোঁ।